নমস্কাৰ, মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো একেবাৰে সিম্পল ৰেচিপি হয় আৰু আমি সদায় খাই থকা পটলবিধক অকণমান বেলেগ ধৰণে মই বনাইছোঁ। সদায় আলু ভাজি বা পটল ভাজি এনেদৰে খোৱা হয় আৰু সেইকাৰণে আজি পটলবিধক মই আলু ভৰ্তা কৰি আলু মছলা বনাই পটল ভৰ্তা বনাই এয়া বনাইছোঁ আৰু কেনেধৰণেনো মই পটল এনেধৰণে বনাইছোঁ তাকে আজি মই আপোনালোকৰ আগত দেখুৱাম আৰু খাবলৈ খুবেই ভাল লাগে। যিসকলে বনাই খাইছে তেওঁলোকে গম পায়েই আৰু যিসকলে খোৱা নাই তেওঁলোকৰ কাৰণে সুবিধা হ'ব এনেদৰে বনাই খাবলৈ। সেয়ে ভাবি মইনো আজি কেনেধৰণে পটল ভাজি বনালোঁ তাকে আপোনালোকক আজি দেখুৱাম। আহক। মই এপোৱা পটল লৈ লৈছোঁ। পটলকেইটা এতিয়া মই ওপৰৰ বাকলিখিনি এনেকৈ চুৰুকি দিম। দেখিছেনে? এনেকৈ মই পটলৰ বাকলিকেইটা চুৰুকি দিম আৰু মূৰ দুটা কাটি দিম। প্ৰথমতে মই পটলকেইটা ধুনীয়াকৈ বাৰু ধুই লৈছিলোঁ। ধুনীয়াকৈ ধুই লোৱাৰ পিছতহে কাটিছোঁ। সমানে দুভাগ কৰি আমি কাটি ল'লোঁ আৰু এই ভিতৰত থকা এইখিনি বস্তু আমি এনেকৈ চামুচ এখনেৰে ধুনীয়াকৈ ওলোৱাই দিম। চাওকচোন, ধুনীয়াকৈ আমি ওলোৱাই দিলোঁ। এনেদৰে আৰু এপিচ মই কৰি দেখুৱাইছোঁ। চামুচেৰে ওলোৱাই দিলে ধুনীয়াকৈ ওলাই যায়। দেখিছে নহয়? আৰু এইদৰে মই আটাইকেইটা পটল চুৰুকি পেলানি এনেদৰে ধুনীয়াকৈ দুফাল দুফাল কৰি আৰু তাৰ ভিতৰৰ মঙহখিনি এনেকৈ ওলোৱাই ল'ম। দেখিছেনে? গোটেই পটলখিনি মই ভিতৰৰ পৰা মঙহখিনি উলিয়াই মঙহখিনি থালি এখনত থৈ দিছোঁ বাৰু। এইখিনি মঙহ এনেদৰে মই উলিয়াই ল'লোঁ আৰু যে পকা পটল হয় এইবিলাকৰখিনি মই পেলাই দিছোঁ। পকা পটলৰখিনি ল'ব নালাগে, এইবোৰ দিলে বহুত পেলপেলীয়া হয়। এনেকুৱা কেঁচা পটলৰহে মঙহখিনি উলিয়াই ল'ব লাগে। এতিয়া মই এইখিনি কিনাৰতে থৈ দিম আৰু আমাৰ পটলৰ ভিতৰৰখিনি আৰু আলু দুটা লৈ লৈছোঁ। ভাতৰ লগতে মই বইল কৰি দিছিলোঁ, বেলেগে বইল কৰা নাই বাৰু। ভাতৰ লগতে মই আলু দুটা বইল কৰি লৈছোঁ আৰু হৈছে আমাৰ পিঁয়াজ অকণমান, এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াতে এতিয়া মই নিমখ দিছোঁ। নিমখ সোৱাদ অনুসৰি অকণমান নিমখ মিলাই দিছোঁ আৰু লগতে অকণমান হালধি পাউডাৰো দি দিছোঁ আৰু ইয়াৰ লগতে মই সোৱাদ বাঢ়িবৰ কাৰণে এচামুচ আমচুৰ দিছোঁ। চাট মছলা। দেখিছেনে? চাট মছলা হয়। এচামুচ চাট মছলা দিছোঁ আৰু চাট মছলা যদি আপোনালোকৰ ওচৰত নাথাকে তেতিয়া জিৰা আৰু ধনিয়া পাউডাৰ দিব পাৰে, লগতে নেমু অকণমান চেপি দিব পাৰে। মই আৰু এই চাট মছলাটো দিয়াৰ কাৰণে বাকী একো বস্তু দিয়া নাই। দিলোঁ আৰু লগতে মই অকণমান জলকীয়া পাউডাৰো দি দিম। অকণমান মই জলকীয়া পাউডাৰো দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ সানি ল'ম। আলুকেইটাৰ লগত ধুনীয়াকৈ এনেকৈ সানি ল'ম। চাট মছলাখন দিলে খাবলৈ বহুত ভাল হয়। তাত মানে মছলা আৰু কিবা কিবি বহুত বস্তু মিলোৱা থাকে। সেইকাৰণে চালাডতে হওক বা পিটিকাতে হওক অকণমান যদি আমি চাট মছলা মিলাই দিওঁ সোৱাদটো একেবাৰে বাঢ়ি যায়। দেখিছেনে? আমাৰ ধুনীয়াকৈ হৈ গ'ল। মছলাখিনিৰ লগত মই আলু পিঁয়াজ ধুনীয়াকৈ মই মিহলাই ল'লোঁ আৰু এইখিনি যে আছে এইখিনি অকণমান হাতেৰে মোহাৰি দিওঁ। ইয়াত মই আলুৰ লগত মিলোৱা নাই কাৰণ এইখিনি হৈছে কেঁচা বস্তু। ইয়াত পকাবোৰ দিয়া নাই। পকাবোৰ দিলে আৰু পকা নহ'লেও যদি গুটিকেইটা বহুত বুঢ়া হয় তেতিয়াও নিদিব, খাই ভাল নালাগিব। এইকেইটা একেবাৰে কোমল গুটিৰ হয়, হাতেৰে মানে ভাঙিলে ভাং খোৱাৰ লেখীয়া হয়। সেইকাৰণে মই দিছোঁ কোমল গুটিবিলাকহে দিব, বেছি পকাবোৰ নিদিব। এতিয়া মই এইখিনি ইয়াৰ লগত মিলাই নিদিওঁ কাৰণ এইখিনি কেঁচা। এতিয়া মই অকণমান ভাজি ল'ম। আমাৰ গেছত মই কেৰাহীখন উঠাই দিলোঁ আৰু কেৰাহীখনো অলপ গৰম হৈছে। ইয়াতে মই অকণমান মিঠাতেল দি দিছোঁ, বেছি দিয়া নাই, অকণমানেই দিছোঁ আৰু তেল গৰম হৈছে। লগতে মই অকণমান জিৰা, আধা চামুচো নহয়, দেখিছেনে? আধা চামুচতকৈ অকণমান জিৰা দিছোঁ আৰু
আৰু এয়া অকণমান কালজিৰা দিলে সোৱাদটো বহুত ভাল লাগে সেইকাৰণে মই কালজিৰা অকণমান মিলাই দিছোঁ আৰু লগতে এয়া পটলৰ যে কেঁচা মঙহখিনি এইখিনি আগতে মই ভাজি লওঁ এয়া সেয়া মই অকণমান এইখিনি ভাজি লৈছোঁ কাৰণ এইখিনি কেঁচা হয় আৰু এতিয়া ইয়াতে মই এয়া পিটিকাখিনি দি দিছোঁ এয়া এইখিনিও মই ইয়াতে ধুনীয়াকৈ মিলাই দিম এয়া এতিয়া মই ভালদৰে চব মিলাই দিছোঁ ধুনীয়াকৈ নাভাজিলেও হ'ব তথাপিতো মই ভাজি লৈছোঁ ভাজি ল'লে ভাল হয় খাবলৈ তেতিয়া কেঁচাপন নাথাকে আৰু পটলৰ মঙহখিনিৰ কাৰণেহে মই ভাজিব লগা হ'ল নহ'লে আলু মই নাভাজিলোৱে হয় এয়া ধুনীয়াকৈ আমাৰ হৈ গ'ল বেছি সিজাব নালাগে কাৰণ পটলকণহে কেঁচা আছিল বাকীবোৰতো চব আলু মই বইল কৰিয়ে লৈছোঁ এয়া দেখিছেনে এয়া আমাৰ হৈ গ'ল এতিয়া বেছি মই নাভাজোঁ কাৰণ পটলৰ ভিতৰত ভৰাই ভাজিবই লাগিব এয়া চাওক এয়া ধুনীয়াকৈ হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিলোঁ এয়া বাতি এটাত মই বেচন 2 চামুচমান লৈ লৈছোঁ আৰু ইয়াতে মই অকণমান এয়া জনি হয় অকণমান জনি মিলাই দিছোঁ আৰু লগতে অকণমান নিমখো দি দিম এই অকণমান নিমখ মিলাই দিছোঁ আৰু ইয়াত পানী অকণমান ঢালি এটা পেষ্ট বনাই ল'ম আৰু অকণমান পানী লাগিব একেবাৰে পনীয়া নকৰোঁ পেষ্টটো আৰু ইয়াত বেচনৰ সলনি পিঠাগুড়িও দিব পৰা যায় পিঠাগুড়িও দিওঁ বুলিলে দিব পাৰি মই বেচনকে দিছোঁ বাৰু আৰু ময়দাও দিব পৰা যায় যাৰ যি ধৰণে ভাল লাগে তেনেধৰণে দিব পাৰি মই এয়া বেচনে দিছোঁ আৰু পেষ্টখিনি ভালদৰে এনেকৈ ভালদৰে হেৰি কৰি ল'ব লাগে মিলাই ল'ব লাগে যাতে গুটি গোটা নাথাকে আৰু অকণমান পানী দিওঁ সেয়া দেখিছেনে আমাৰ এনেকুৱা পেষ্ট হ'ব লাগে বেছি ডাঠো নহয় গাঢ়াও নহয় আৰু একেবাৰে পাতলাও নহয় এয়া আমাৰ পেষ্টটো হৈ গ'ল এতিয়া মই এইখিনি অকণমান কিনাৰত থৈ লৈছোঁ থৈ লোৱাৰ পিছত আৰু এয়া আলু ভাজাখিনিও আমাৰ মছলাখিনিও ধুনীয়াকৈ তৈয়াৰী হ'ল ঠাণ্ডা হৈ গ'ল আৰু এতিয়া এয়া পটলখিনি যে মই ফালি লৈছিলোঁ এইখিনি ইয়াত অকণমান নিমখ দি দিওঁ অকণমান নিদিবও পাৰি দিলে অকণমান হালকা নিমখ অকণমান দি পেলানি এয়া মই সানি লৈছোঁ এয়া মই সানি ল'লোঁ এতিয়া মই কি কৰিম এয়া যে আলুখিনি মই বনাই থৈছিলোঁ ইয়াত এনেকৈ আমি ভৰাই দিম এয়া দেখিছেনে এনেকৈ ধুনীয়াকৈ আলুখিনি আমি ভৰাই দিলোঁ এয়া এচামুচমান লাগিলে বাৰু বেছি লগা নাই এয়া আমি ভৰাই দিলোঁ তাৰপিছত এয়া যে বেচনৰ গোল বনাই থৈছিলোঁ এই বেচনৰ গোলখিনি ওপৰত এনেকৈ দি দিম আমি গোটেইখিনিতে নিদিওঁ বা বাহিৰৰ ছাইডত নিদিওঁ অকল ভিতৰৰ য'ত আলু থৈছোঁ তাতহে আমি এনেকৈ ধুনীয়াকৈ এনেকৈ লগাই দিম এয়া চব যাতে আলুখিনি যেতিয়া আমি ভাজিম তেতিয়া বাহিৰলৈ ওলাই নাহে আৰু এইটো পুৰা বেচনত এই পটল পিচ গোটেই বেচনত ডুবাইও কি কৰিব পাৰি ভাজিব পাৰি মই তেনেকৈ নাভাজোঁ পটল তেতিয়া বেচনৰ সোৱাদটো বেছিকৈ আহিব সেইকাৰণে মই কি কৰিম অকল এটা ছাইড এয়া চাওকচোন এটা ছাইড এই ছাইডটোত নাই দিয়া এই ছাইডত বেচন মই একেবাৰে লগোৱা নাই একেবাৰে পটলৰ দৰেই ৰাখিছোঁ আৰু এই ছাইডতে মই বেচন এনেকৈ লগাইছোঁ আৰু এইখন থৈ গৈছোঁ এটা পিচ বনাই আৰু এটা পিচ মই বনাই আপোনালোকক দেখুৱাই দিছোঁ এয়া দেখিছে নহয় এয়া
এনেকৈ ধুনীয়াকৈ মই লগাই দিলোঁ। খাবলৈ বহুত ধুনীয়া হয়, একদম পটলৰ সোৱাদ আহে। যদি মই দুই পিনে বেচন লগাই দিলোঁহেঁতেন তেতিয়া অলপ বেচনৰ সোৱাদ আহিলে হয়, কিন্তু মই নলগাওঁ। এয়া হাতেৰে এনেকৈ কৰি এয়া ধুনীয়াকৈ লগাই দিছোঁ, দেখিছেনে? এয়া 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 ধুনীয়াকৈ মই এইপিনে লগোৱা নাই আৰু এইপিনে ধুনীয়াকৈ এয়া মই লগাই দিছোঁ। আৰু এনেদৰে মই গোটেই পটলখিনি প্ৰথমতে আলু দি মই ভৰাই ল'ম, তাৰপিছত ভাজিম, আপোনালোকক দেখুৱাম। এয়া মই গেছত পেনখন উঠাই দিলোঁ আৰু তেলো দি দিলোঁ। তেল গৰম হৈছে, এয়া দেখিছেনে? তেল গৰম হৈছে। এতিয়া মই কি কৰিম, এয়া বেচন লগাই থোৱা পিচবোৰ, এইটো যোনফালে মই বেচন লগাইছোঁ সেইটো এনেকৈ তলত দি দিম। এয়া এনেদৰে মই দি যাম। এয়া যিমানখিনি ধৰে পেনখনত সিমানখিনি মই দি দিলোঁ, আৰু বেছি দিয়া নাই, কাৰণ বেছি দিলে ভাগি যাবও পাৰে, লাগি যাব পাৰে, সেইকাৰণে অলপ অলপকৈ মই ভাজিম। এয়া দেখিছেনে? আৰু গেছটো মই ফুল ফ্লেমত ৰখা নাই, মিডিয়ামতে থৈছোঁ, কমতে থৈছোঁ অকণমান। লাহে লাহে মানে আৰু বাহিৰৰ ছাইডটো সিজিব লাগিব, নহয়নে? সেইকাৰণে আমি দুইটা ছাইড ইলটো সিলটি কৰি ভাজি থাকিব লাগিব। আৰু গেছটো মই কমত থৈছোঁ, মিডিয়ামতে থৈছোঁ বুলি ক'ব পাৰি। আৰু এনেদৰে অলপ এতিয়া মই হাত নলগাওঁ, এনেদৰে অকণমান পেনখন এনেকৈ লৰাই দিলে তেল চাৰিওফালে ধুনীয়াকৈ লাগি যাব, আৰু এনেদৰে মই ভাজি থাকিম। এয়া আমাৰ এটা ছাইড হৈ গৈছে, এতিয়া মই ছাইডটো চেঞ্জ কৰি দিওঁ। এয়া দেখিছেনে? এটা ছাইড ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া এইটো ছাইড মই ভাজিব লাগিব। সেয়া এনেকৈ ধুনীয়াকৈ মই দি দিছোঁ। সেয়া এতিয়া মই গেছটো চিমতে ৰাখিছোঁ, আৰু চিমত ৰাখি ধুনীয়াকৈ ভাজি ল'ম, কাৰণ এই পটলৰ এইখিনি কেঁচা হয়। এইটো ছাইডটো বাৰু বেছি দেৰি নালাগে ভাজোঁতে, পিছৰ ছাইডটো ধুনীয়াকৈ ভাজিব লাগিব, কাৰণ কেঁচা পটল হয়। এয়া চাই থাককচোন, এনেদৰে মই ভাজিবলৈ দি দিছোঁ, আৰু বাকীখিনি পটলো মই ধুনীয়াকৈ মছলা ভৰাই লওঁ। এয়া আমাৰ পটল ভাজি হৈয়ে গৈছে। এয়া ছাইডটো ৰঙচুৱা হৈ গৈছে, দেখিছেনে? এয়া ৰঙচুৱা হৈ গৈছে ধুনীয়াকৈ, আৰু সিজি গৈছে, আৰু মানে এয়া ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই লাহেকৈ ইয়াৰ পৰা উঠাই ল'ম। এয়া মই তেলৰ পৰা উঠাই লৈছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে পিছৰ ছাইডটো, তাৰমানে ভালদৰে ভাজ খাই গ'ল। এয়া এতিয়া মই বাকী থকা পটলখিনিও দি দিম। এয়া এনেদৰে আপোনালোকে বাৰু এনেদৰে পটল বনাই খাইছেনে? যদি খাইছে খোৱাটোৰ কথা গম পায়েই, আৰু যদি আপোনালোকে এনেদৰে পটল বনাই খোৱা নাই, এবাৰ বনাই খাবচোন, বহুত ধুনীয়া লাগে, বহুত সোৱাদ লগা হয়। এয়া মই আটাইকেই পিচ পটল দি দিছোঁ। এয়া আৰু এইদৰে এবাৰ বনাই খাই চাব, বহুত সোৱাদ লগা হয়। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাইছেনে বাৰু? চাব বুলি মই আশা কৰিলোঁ, আৰু যদি চাই ভাল পায় তেতিয়াহ'লে কমেণ্টছতো লিখিব, আৰু ভিডিঅ'টো লাইক এটাও কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে চাইছে ভিডিঅ'বোৰ, মই গম পাইছোঁ, ইমান ধুনীয়া ধুনীয়া কমেণ্টছ লিখে, সেইকাৰণে মোৰ বহুত ভাল লাগে।
আৰু মইনো আৰু কি কৰিব পাৰোঁ আপোনালোকৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মই যিয়েই দিওঁ তাকে আপোনালোকে মৰমেৰে সাদৰি লয় আৰু কমেণ্টছ লিখে মোলৈ যে ভাল লাগিছে বুলি মোৰ সেইটোৱে মানে মোৰ কাৰণে বহুত ডাঙৰ কথা আপোনালোকে যে কমেণ্টছত লিখে বা ভাল লাগিছে বা মোকতো বনাই দেখুৱাবচোন আৰু চাবোনৰ ভিডিঅ' এটাও দিছিলোঁ সেইটো আপোনালোকে ইমান ভাল পাইছে নিম চাবোনৰ আৰু যদি আপোনালোকে চোৱা নাই চাবচোন সেইটো ভিডিঅ' আৰু সেই কমেণ্টছবোৰ পঢ়ি মোৰ মানে বহুত ভাল লাগে আৰু সেইকাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে চাই থাকিব মোক মৰম দি থাকিব মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি মই আশা কৰিলোঁ এতিয়া এয়া মই লাহে লাহে এইটো ছাইড হ'লে এইটো ছাইডো ভাজি ল'ম তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখুৱাম এয়া মোৰ এইখিনি পটলো হৈ গ'ল ধুনীয়াকৈ এতিয়া মই এইখিনি পটল গেছটো কমেই কৰি দিছোঁ আৰু ধুনীয়াকৈ মই তেলৰ পৰা উঠাই ল'ম আৰু একেবাৰে চিম্পুল ৰেচিপি হয় কিন্তু খাবলৈ এটা বেলেগ সোৱাদ আমি সদায় পটল আলু ভাজিৰ লগত খাই থাকোঁ নহয়নে কিন্তু এনেদৰে এবাৰ বনাই খাবচোন অকণমান সোৱাদটো বেলেগ লাগিব আৰু বহুত ধুনীয়া লাগিব কেলেই গম পাইছেনে মই গোটেই পটলটো বেচনত ডুবাই দিয়া নাই আধাহে ডুবাইছোঁ আৰু সেইকাৰণে মানে পটলৰো সোৱাদ লাগিব আৰু বেচনৰ আলুৰ মানে চবৰে লাগিব সেইকাৰণে মই আপোনালোকক বনাইছোঁ যেতিয়া বনাই দেখুৱাইছোঁ আৰু মই ভাবিছোঁ যদি আপোনালোকে বনোৱা নাই এনেদৰে এবাৰ বনাই খাব বুলি সেয়া চাওক মই গোটেইখিনি পটল ধুনীয়াকৈ মই উঠাই ল'লোঁ এতিয়া মই ধুনীয়াকৈ প্লেটত সজাই আপোনালোকক এয়া দেখিছেনে মই প্লেটখনত ধুনীয়াকৈ পটলবোৰ সজাই দিলোঁ দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে আৰু পটলটো মানে পটলৰ সোৱাদো আহিব আলুৰ সোৱাদো আহিব আৰু এই পটলখিনি ভাতৰ লগতো খাব পাৰি আৰু চাহৰ লগতো খাব পাৰি মানে পটল আলু চপ বুলি ভাবি ল'ব লাগে চাহৰ লগতো খাব পাৰি নতুবা টমাটৰ চচৰ লগতো খাব পাৰি খুব ভাল লাগে মানে খাই আৰু চাহকাপৰ লগতো খাব পাৰি মানে আলু আছে ন ভিতৰত সেইকাৰণে আৰু ভাতৰ লগতো আৰু ক'বই নালাগে খাবলৈ আৰু দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈ বহুত ধুনীয়া লাগে আৰু আপোনালোকে বাৰু এনেদৰে বনাইছেনে যদি নাই বনোৱা এনেদৰে এবাৰ বনাই খাবচোন খাবলৈ বহুত ভাল হয় আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল যদি চাই ভাল লাগিছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একেবাৰে চিম্পুল ভিডিঅ' হয় বনায়ে চাগে আপোনালোকে তথাপিতো আজিনো মই কেনেকৈ পটল অকণমান বেলেগ ধৰণে বনালোঁ তাকেই মই ভিডিঅ' কৰি আপোনালোকৰ আগত দেখুৱালোঁ আৰু যিসকলে এনেদৰে বনোৱা নাই তেওঁলোকে বনাই খাব পাৰিব আৰু মোৰ আশা নিশ্চয় ভাল পাব খাই আৰু ইয়াকে কৈ আজি ভিডিঅ'টো মই সামৰিছোঁ আৰু আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল আৰু নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ